সভাপতি মহোদয় আহি আছে, মই দীঘলীয়া নকৰো, কিন্তু আজি মই এই ৰঙিয়াৰ হাতীখোলা পথাৰৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা কথা জনাই দিব বিচাৰিছো যে যোৱা এসপ্তাহ ধৰি আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বৰ অসম গঢ়াৰ যি আৰ্হিৰে আমি অসমত কৰ্মী সন্মিলন পাতিছো, হাজাৰ হাজাৰ অসমৰ কংগ্ৰেছৰ কৰ্মীয়ে কঁকালত টঙালি বান্ধিছে। অন্যায়, অত্যাচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ভোট চোৰ, মাটি চোৰ, গৰু চোৰ, চিণ্ডিকেট চোৰ, চুপাৰী চোৰ, কয়লা চোৰৰ বিৰুদ্ধে স্কুল বন্ধ কৰি মদৰ দোকানৰ ৰাজহৰে ৰাজ্য চলোৱাৰ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীক গাড়ীচ্যুত কৰাৰ বিৰুদ্ধে কৰ্মীয়ে যি কঁকালত টঙালি বান্ধিছে, হিমন্ত বিশ্ব শৰ্মাই আজি চাই লওক যে চৰ্টকাট ৰাস্তাৰে অসমৰ ভোটাৰ লিষ্টৰ পৰা মানুহৰ নাম কৰ্তন কৰি ছাব্বিছত তেওঁ যি বচনত দখল কৰাৰ ব্লু প্ৰিণ্ট কৰিছে, কংগ্ৰেছৰ লক্ষ লক্ষ তৃণমূল কৰ্মীয়ে অসমৰ জাতি জনগোষ্ঠীৰ সকলোকে লগত লৈ এইবাৰ ক্ষমতাচ্যুত হিমন্ত বিশ্ব শৰ্মাক কৰাৰ আখৰাত আমি সকলো আজি আমি লিপ্ত হৈছো, অন্তৰ্ভুক্ত হৈছো। মই হিমন্ত বিশ্ব শৰ্মাক কব বিচাৰিছো যে এতিয়া নিৰ্বাচন আহিছে, মাহত দুবাৰকৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমলৈ আহিবলগীয়া হৈছে। মই কৈছো যে হেৰ সুবিধাবাদীৰ দল, তোৰ মিছা হব কৌশল, ৰাইজৰ তই সেৱা চোৰ কৰি বহাব খুজিছ বল। ৭,০০০ অসমৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিলা, অসমৰ মাতৃ সমাজে পাহৰা নাই। আকাশলংঘী বস্তুৰ দাম বৃদ্ধি হল, ১২৫০ টকা, দৈনিক ৪১ টকাকৈ দিছা, আৰু চৰকাৰী ধাৰৰ বোজা ৫২,০০০ টকাকৈ সেই ১২০০ টকীয়া বাইদেউসকলে দৈনিক ১৪২ টকা EMI কাটি লৈ গৈ আছা। পাহৰিছে বুলি ভাবিছা নেকি? আজি হিমন্ত বিশ্ব শৰ্মা দাভোচত গৈছে বিনিয়োগ আনিবলৈ। মই আজি ৰঙিয়াৰ পৰা সকীয়াই দিব বিচাৰিছো, এডভান্টেজ আছামৰ নামত আমাক যে লুণ্ঠন আৰু ৰাম ঠগন দিলা, তোমাৰ টুইন টাৱাৰ ক'ত দেখুৱালা? টুইন টাৱাৰটো ক'ত আছে অসমৰ ৰাইজে চাব বিচাৰিছে। এক্সপ্ৰেছ হাইৱে অসমে চাব বিচাৰিছে, গুৱাহাটীত মেট্ৰ' ট্ৰেইন অসমৰ ৰাইজে চাব বিচাৰিছে। অসমৰ ৰাইজক তোমালোকে ব্ৰহ্মপুত্ৰ খননৰ কথা কৈ ৰাম ঠগন মাৰিছিলা। আজি গুৱাহাটী কৃত্ৰিম বানপানীত অসমৰ ৰাইজে সুধিব বিচাৰিছে যে ১৬ লাখ টকাৰ দামৰ ছুপাৰ চাকাৰ তুমি ৪২ লাখ টকাত অশোক সিংহলে ৰাম ঠগন দি কিয় আজি গুৱাহাটীবাসীৰ মানুহে ভাড়া ঘৰত কৃত্ৰিম বানপানীৰ কাৰণে ছটফটাই থাকিবলগীয়া হৈছে, ৰঙিয়াৰ পৰা আজি ৰাইজে সুধিব বিচাৰিছে। মই সেয়ে আপোনালোকক আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ, তুমি বাকী বহুত কৰিলা, ফাঁকি বহুত দিলা, কিন্তু দাভোচত গৈ নতুন অৰ্থনৈতিক বিনিয়োগৰ কথা কৈ অসমৰ ৰাইজক ফাঁকি দিব নোৱাৰিবা। কাৰণ নিৰ্বাচনৰ আগলৈকে জানুৱাৰী মাহত ৬ তাৰিখে তুমি ১,০০০ কোটি টকা ধাৰ লৈছা, ১৩ তাৰিখে ১,০০০ কোটি টকা ধাৰ লৈছা, ২০ তাৰিখে ১,০০০ কোটি টকা ধাৰ লৈছা, আৰু তুমি ১২৫০ টকা দিয়া মহিলায়ো কিন্তু প্ৰসৱ বেদনাত তোমাৰ মিটিঙত গৈ সন্তান জন্ম দিব লগা হৈছে। তোমাৰ ১২৫০ টকা দিয়া মহিলাই এফালে চৰকাৰী ধাৰৰ বোজা লৈছে আৰু ১২৫০ টকাৰ কাৰণে মূৰ্ছনা যাবলগীয়া হৈছে। মাতৃ সমাজে পাহৰি যোৱা নাই। মই সেয়ে কৈছো হিমন্ত বিশ্ব শৰ্মা, সাৱধান সাৱধান, বহুত ঠগিলা। অসমৰ ৰাইজৰ তোমালোকে উদাৰতা দেখিছা, অসমৰ ৰাইজৰ দুৰ্বলতা বুলি যদি ভাবিছা, অসমৰ ৰাইজে তুমি যে ৰাম ঠগন দিছা, এই ঠগন কেতিয়াও পাহৰা নাই। আজি দুৰ্ভাগ্যজনক কথা, হাজাৰ হাজাৰ স্কুল বন্ধ হৈছে, ২৭,০০০ স্কুলৰ চাকৰি খালী হৈ আছে। তাৰ পৰিৱৰ্তে তোমালোকে যিমান চাকৰি দিছো বুলি তোমালোকে মেলা পাতিছা, মাত্ৰ ৫ বছৰত ৫ লাখ চাকৰি দিম বুলি কৈছিলা, ১০ বছৰত মাত্ৰ ১ লাখ চাকৰি দিছা, ফাঁকি মাৰিব আহিছা। মই সেই কংগ্ৰেছৰ তৃণমূলৰ প্ৰত্যেকজনকে আহ্বান জনাইছো যে বাকী বহুত হল, ফাঁকি বহুত হল। ৰাহুল গান্ধীয়ে গদি ডাবল বুলি কৈছিলে, গৌৰৱ গগৈক পাকিস্তানী সজাব বিচাৰিছিলা, আৰু এতিয়া তোমাৰ জুলুঙাৰ মেকুৰী বাজ হৈছে।
এই কথাবিলাক যেতিয়া অসমৰ মানুহে অংগুষ্ঠ দেখুৱাই দিলে ভূত চুৰিত নামিছা। সেয়ে মই আজি প্ৰত্যেকজন মানুহক, ইয়াত বহুত বক্তা আছে, মই দীঘলীয়া নকৰো, আপোনালোকক আজি মই বিনম্ৰতাৰে ভাতৃ সমাজক অভিভাৱকসকলক আহ্বান জনাইছো যে আহক আমি সকলোৱে মিলি এখন বৰ আসন বহিম, য'ত মানুহ থাকিব হিন্দু আৰু মুছলমান বুলি ঘৃণাৰ বিভাজন আনিব নোৱাৰিব। আমি এনেকুৱা এখন অসম গঢ়িব বিচাৰো যিখন অসমত নামঘৰত যোৱাটো আপত্তি নাই, মছজিদত যোৱাটো আপত্তি নাই, গীৰ্জাত যোৱাটো আপত্তি নাই, মন্দিৰত যোৱাটো আপত্তি নাই। তুমি হিন্দুৰ কথা কব আহিছা, 16,000 চাকৰিৰ কাৰণে 42 লাখ হিন্দু যুৱক যুৱতীয়ে চাকৰি বিচাৰিছিল। ক'ত সোমাই আছিলা তুমি? সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক কৈছো, তুমি না হিন্দুৰ না তুমি মুছলমানৰ, তুমি আদানী আম্বানীৰ, তুমি তোমাৰ পত্নী ৰিণিকী ভূঞাৰ য'ত মাটি লাগে তাত মাটি দি দিয়ে। মাটি দেখিলে তোমালোক থাকিব নোৱাৰা। এফালৰ পৰা লুণ্ঠন কৰিছে, গতিকে এই লুণ্ঠনকাৰী হিমন্ত বিশ্ব শৰ্মাক সমুলঞ্চে উৎখাত কৰিবলগীয়া হলে আপোনালোকে আমাৰ যিমানখিনি আজি ইয়াত যিমানবিলাক আমাৰ সমষ্টিৰ যি লোক আছে প্ৰত্যেকৰ পৰা সমুলঞ্চে বিজেপিক আমি বিদায় দিব লাগিব। লাগিবনে নালাগিব? বিদায় দিবনে নিদিয়ে? 26ত চৰকাৰ আমাৰ হবনে নহব? কংগ্ৰেছ, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, প্ৰিয়ংকা গান্ধী, গৌৰৱ গগৈ, কংগ্ৰেছ। Thank you.